খুবটাং পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চাও সঞ্জীৱ বৰগোহাঁইলৈ। বৰ্তমান অসমত এটা চৰ্চিত বিষয় হৈ পৰিছে টাই আহোম যুৱ পৰিষদ আৰু শংকৰ সংঘ। আচলতে টাই আহোম যুৱ পৰিষদ বুলিয়েই নহয়, আহোমসকলক টাৰ্গেট কৰি লৈছে নেকি শংকৰ সংঘৰ সেই লোকসকলে, নে আহোমসকলে টাৰ্গেট কৰি লৈছে সেই শংকৰ সংঘৰ ব্যক্তিসকলক? আচলতে কোনে কাক টাৰ্গেট কৰি লৈছে? আৰু শংকৰ সংঘৰ যি সংবিধান আছিলে, এই সংবিধান ইতিমধ্যে আহোমসকলৰ এটা আটাইতকৈ শক্তিশালী সংগঠন টাই আহোম যুৱ পৰিষদে সেই সংবিধান দাহ কৰিছে। আচলতে ইয়াত কিমান যুক্তিসংগত, মই সম্পূৰ্ণ বিষয়টো আজি আপোনালোকৰ আগত কিয় এনেকুৱা ঘটনা সংঘটিত হৈ পৰিছে তাৰ ওপৰতে আলোকপাত কৰিবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। গতিকে শেষলৈকে চাই আপোনালোকে কমেণ্ট আগবঢ়াব বুলি আশা ৰাখিছোঁ। চাওক, আহোমসকলক বৰ্তমান সময়ত টাৰ্গেট কৰি সকলোৱে লৈছে। তাৰ বাদ পৰি ৰোৱা নাই শংকৰ সংঘৰ সেই ব্যক্তিসকলেও। কিয় কৈছোঁ? আহোমসকলক টাৰ্গেট আগৰ পৰাই কৰি আছিলে। যেতিয়া 1228 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ খণ্ড বিখণ্ড হৈ থকা এই 7 ৰাজক একত্ৰিত কৰি এই ভূখণ্ডক নতুন নাম দিছিল, যাৰ নাম আছিল অসম। সেই ভূখণ্ডত আমি জন্মগ্ৰহণ কৰি আমি দুটা মতভেদ কৰিলে নহ'ব। আমি চিন্তা কৰিব লাগিব, আমি পূৰ্বলৈ উভতি যাব লাগিব। 1228 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফাই অতি কষ্টৰে গঢ়ি থৈ যোৱা বৰ্তমান বৰ অসমটোতো নায়েই। যি অসম আছে, এই অসমখন কিন্তু আমি অসমীয়াসকলেই ৰক্ষণাবেক্ষণ দিব লাগিব। শংকৰ সংঘই হওক বা অসমীয়াসকলেই হওক, আহোমসকলেই হওক, কোচসকলেই হওক, মিচিংসকলেই হওক, ৰাভাসকলেই হওক, যোনেই নহওক। কিন্তু এই বৰ অসমখনটোতো বৰ্তমান সময়ত নাই। যি অসম আছে, এই অসমখনক আমি সকলোৱে ৰক্ষণাবেক্ষণ দিব লাগিব। কিন্তু আমি কৰিছোঁ কি? নিজৰ ভাই ককাৰ মাজতে লাগি আছোঁ, খোৱা কামোৰা লাগি আছোঁ। কিন্তু আমাৰ এই খোৱা কামোৰাখিনি লাগি থাকোঁতেই বহিৰাগত বনিয়াই আহি আমাৰ ওপৰত শাসন কৰাৰ যি বৰ্তমান সময়ত এক ঘনীভূত হৈছে, শাসন কৰাৰ যি এক প্ৰথা আমাৰ উঠি আহিছে বুলি ক'ব লাগিব, বা বৰ্তমান সময়ত শাসন কৰাৰ চলেৰে আমাক শোষণ কৰি পেলাইছে। সেয়া আমি সকলোৱে জানো। সেইদিনা শিৱসাগৰত যি ঘটনা সংঘটিত হৈ গ'ল, সেয়া আমি সকলোৱে দেখিছোঁ, নিশ্চয়কৈ দেখিছোঁ। কিন্তু আমি প্ৰতিবাদ কৰিলোঁ, শেষত তেওঁলোকে ক্ষমা বিচাৰিলে। কিন্তু ক্ষমা বিচাৰিলেই জানো তেওঁলোক ক্ষান্ত আছে? তাৰ পাছতো কত এনেকুৱা ঘটনা সংঘটিত হৈ গৈছে। কিন্তু আমি বৰ্তমান সময়ত সেইবোৰৰ বিৰুদ্ধে মাত নামাতি আমি লাগি আছোঁ নিজৰ ভাই ককাৰ মাজতে যুদ্ধ। চাওক, যিহেতু যুদ্ধখন হৈ আছে বা এনেকুৱা ধৰণৰ এটা তৰ্কাতৰ্কিৰ সৃষ্টি হৈ আছে, গতিকে ময়ো এই ক্ষেত্ৰত ক'ব বিচাৰোঁ সেই শংকৰ সংঘৰ ব্যক্তিসকলক মোৰ বোধেৰে তেওঁলোকৰ ভুল আছে। কাৰণ শংকৰ সংঘৰ সেই ব্যক্তিসকলে কোনোবা এজন বা দুজনে বা এটা পৰিয়ালে মেডাম মেফি, আহোমসকলৰ যি মেডাম মেফিসকলক বা উপৰি পুৰুষসকলক এক পূজা অৰ্চনা কৰা অনুষ্ঠান, সেইদিনাখনি সেই মেডাম মেফি খাবলৈ যোৱাৰ কাৰণেই বা পূজা কৰিবলৈ যোৱাৰ কাৰণেই এঘৰ মানুহক অন্যায়ভাৱে তেওঁলোকে কিন্তু নিজৰ সংঘৰ পৰা বা সেইসকলৰ পৰা এৰি দিছে। এয়াই নহয়, তেওঁলোকে কুকুৰা পোহাৰ কাৰণে, গাহৰি পোহাৰ কাৰণে, এনেকুৱা হাজাৰ উদাহৰণ আছে। কিন্তু সেইসকলে কুকুৰা, হাঁহ, পাৰ, গাহৰি এইখিনি পোহপালন দিয়েই নিজৰ জীৱন যাপন কৰি আছে বা পৰিয়াল পোহপাল দি আছে। সেয়া হাজাৰ উদাহৰণ ইতিমধ্যে আপোনালোকে টিভিৰ নিউজ চেনেলত সকলোতে আপোনালোকে দেখিবলৈ পাইছে বৰ্তমান সময়ত। কিন্তু এই আহোমসকলৰ যি তেওঁলোকে হেন চকুৰে চাইছে বা আহোমসকলক পাৰে প্ৰতি টাৰ্গেট কৰি লৈছে, সেয়া কিন্তু তেওঁলোকে ভুল কৰিছে। কাৰণ এই কাৰণে ভুল কৰিছে বুলি ক'ব লাগিব, শ্ৰীমন্ত শংকৰদেৱে কিন্তু সেই সময়ত কৈ থৈ যোৱা নাছিলে, সেই সময়ত ক'তো লিখি থৈ যোৱা নাছিলে, কীৰ্তন ভাগৱত য'তেই নহওক এনেকুৱাখিনি তেওঁ যিখিনি ৰচনাৱলী আছে তাত ক'তো উল্লেখ নাই যে মোৰ ধৰ্মত থাকিলেই বা আমাৰ সংঘৰ নীতি নিয়ম এনেকুৱা হ'ব লাগিব বুলি ক'তো নাই। এইখিনি আমাৰ মানুহে সৃষ্টি কৰি লৈছে। যদিহে আপুনি এটা কথা ভাবি লওক, আপুনি যদি খাবলৈ নাপায় তেতিয়াহ'লে কিবা নহয় কিবা এটা আপুনি কৰিবই লাগিব। আপোনাৰ সন্মুখত এটা বাঘ আছে বা সাপে আপোনাক খুটিবলৈ আহি আছে, আপুনি সাপটোক মাৰিব লাগিবই। কথাটো তেনেকুৱাই। সেইসকল শংকৰ সংঘৰ যি গোড়ামী ব্যক্তি আছে, তেওঁলোকে কিন্তু এই কথাটো এবাৰ ভাবি চোৱা উচিত। আৰু তেওঁলোকে কৈ আছে আহোমসকলে জন্ম হৈ মুখত আপং
দিয়ে এনেকুৱা বিভিন্ন ধৰণৰ মন্তব্য আমি দেখি আছোঁ। কিন্তু সেইসকল ব্যক্তিয়ে হয়তো নাজানে সাঁজ কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়, জন্ম হৈ এটা শিশুক মুখত দিয়ে নে নিদিয়ে সেইখিনি তেওঁলোকে কিন্তু নাজানে। তেওঁলোকে আচলতে আহোমৰ যি ৰীতি নীতি নিয়ম এই সকলোখিনিও দেখাই নাই তেওঁলোকক মই অনুৰোধ কৰিছোঁ, বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, এবাৰ চাই ল'ব। তাৰপাছত কিন্তু আপোনালোকে এনেকুৱা বিভিন্ন ধৰণৰ কমেণ্ট দিবলৈ আহিব বা মন্তব্য দিবলৈ আহিব। আপোনালোকে কিন্তু অকল আহোমসকলক টাৰ্গেট কৰাই লোৱা নাই। যি আমাৰ বৰ অসম গহুতা স্বৰ্গদেউ চাওলুং চুকাফাক আপোনালোকে কিন্তু আঘাত সানিছে, সঁচাকৈ আঘাত সানিছে বুলি ক'ব লাগিব। কাৰণ আপুনি যিখন অসমত বৰ্তমান শান্তিৰ সুস্থিৰে আছে, এই অসমখন কিন্তু 1228 খ্ৰীষ্টাব্দতে স্বৰ্গদেউ চাওলুং চুকাফাই যদিহে গঢ়ি থৈ নগ'লহেঁতেন, তেতিয়াহ'লে কিন্তু এই সোণৰ অসমখন বা এই অসমখনৰ অস্তিত্ব কিন্তু নাথাকিলেহেঁতেন। আপোনালোকে কি কৈছে? এগৰাকী বাইদেউ বৰ্তমান সময়ত সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ আছে। তেওঁ কৈছে যে লাচিত বৰফুকন নহয়, শ্ৰীমন্ত শংকৰদেৱে একতাৰ এনাজৰীয়ে বান্ধি থৈ যোৱা সেইসকল ব্যক্তিৰ কাৰণেহে হেনো বোলে শৰাইঘাটৰ ৰণ জিকিলে। মই সেইগৰাকী বাইদেউক ক'ব বিচাৰিছোঁ, যদিহে আপোনালোকৰ ঘৰত বা ওচৰে পাঁজৰে কোনোবাটো শিশু আছে, LP স্কুলত পঢ়ি থকা, প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা, ক্লাছ 3, 4, 5 এনেকুৱা ধৰণৰ শিশুক আপুনি প্ৰশ্ন কৰক যে লাচিত বৰফুকনৰ কাৰণে শৰাইঘাটৰ ৰণ মোগলৰ হাতত পৰা ৰক্ষা পৰিছিলে নে শংকৰদেৱৰ যি এনাজৰীৰে বান্ধি থৈ যোৱাৰ কাৰণে এই শৰাইঘাটৰ ৰণত আহোমসকল বা অসমীয়াসকল জিকিছিলে? কি ক'ম বাইদেউ, আপোনাৰ সেই সামান্য জ্ঞানখিনি মোৰ বোধেৰে আপুনি লোৱা উচিত। কাৰণ টিভিৰ নিউজ চেনেলৰ সন্মুখত আপুনি কিবা এটা ক'লেই সকলো কিন্তু শুদ্ধ হৈ নাযায়। যদিহে আপোনাৰ নিউজ চেনেলৰ আগত ওলাবলৈ মন আছে, তেতিয়াহ'লে বিনম্ৰতাৰে আপোনাক কৰজোৰে মই কৈছোঁ, আপুনি এবাৰ সেই জ্ঞানখিনি লৈ লওক। তাৰ পাছত কিন্তু টিভিৰ সন্মুখত বা কেমেৰাৰ সন্মুখত কথাখিনি ক'বলৈ আহিব। আৰু শংকৰ এই ব্যক্তিসকলক মই পোনপ্ৰথমবাৰৰ কাৰণে বুলিয়েই নহয়, আগতেও কৈছোঁ, ফেচবুকত মই ভিডিঅ' বনাওঁ, ইউটিউবত ভিডিঅ' বনাই কৈছোঁ, তেওঁলোকে যিখিনি সমাজত দেখুৱায় তাৰ ওলোটা সম্পূৰ্ণ বিপৰীত ছবি তেওঁলোকে ঘৰৰ চাৰিবেৰৰ মাজত কৰি থাকে। আমি সেইখিনি ক'বলৈ নাযাওঁ, তথাপিও কৈছোঁ। কিন্তু তেওঁলোকে আমাক কি কয়? গাহৰি খোৱা আহোম, সাঁজ খোৱা আহোম, মদ খোৱা আহোম, এনেকুৱা বিভিন্ন ধৰণৰ তুলুঙা মন্তব্যৰে বাৰে বাৰে আহোমসকলক, আমাক বিশেষকৈ তেওঁলোকে আক্ৰমণ কৰি লৈছে। কিন্তু মই সেইসকলক ক'ব বিচাৰিছোঁ, যদিহে আপোনালোকে সমাজত যে কুকুৰা নাখায়, মাছ নাখায়, নিৰামিষ গ্ৰহণ কৰোঁ বুলি কয়, কিন্তু মই আপোনালোকক প্ৰমাণ সহকাৰে দিব পাৰোঁ। আপোনালোকে কিন্তু ঘৰৰ চাৰিবেৰৰ ভিতৰত গাহৰি পৰ্যন্ত আপোনালোকে খায়। সেয়া আপোনালোকৰ নিজস্ব বিষয়। কিন্তু আমাক এনেদৰে অপমান কৰি কি পাইছে? আপোনালোকে ভিতৰি যিখিনি কৰি আছে তাৰ বিপৰীত ছবি দেখুৱাই সমাজৰ আগত। আৰু বিশেষকৈ আপোনালোকৰ এটা ৰীতি নীতিক লৈ আমাৰ যথেষ্ট ক্ষোভ উঠে। সেয়া হৈছে এগৰাকী বেলেগ জাতি বা জনগোষ্ঠীৰ ছোৱালী, অৰ্থাৎ মই ধৰি লৈছোঁ আহোম ছোৱালী, আপোনালোকৰ সংঘৰ কোনোবা এজন যুৱকলৈ বিবাহ পাশত আবদ্ধ হৈ পৰিলে, যদিহে সেই ছোৱালীজনীৰ পিতৃ মাতৃ অৰ্থাৎ সেই শংকৰ সংঘৰ যুৱকজনৰ শহুৰ শাহুৰ যদি মৃত্যু হয়, তেতিয়াহ'লে কিন্তু আপোনালোকে সেই যুৱতীগৰাকীক বা আপোনালোকৰ পৰিয়ালৰ সেই বোৱাৰীগৰাকীক কিন্তু নিজৰ পিতৃ মাতৃ আত্মস্বাৰ্থত সেৱা ভাগ কৰিবলৈও আপোনালোকে নপঠিয়ায়। ইয়া শংকৰদেৱে কেতিয়া কৰি থৈ গৈছিল? এনেকুৱা ৰীতি নীতি আপোনালোকক কেতিয়া কৰি থৈ গৈছিলে? কৰিছিলে জানো? নাই কৰা নিশ্চয়। আপোনালোকে এনেকুৱা কিয় বিভিন্ন ধৰণৰ অপ্ৰাসংগিক কিছুমান যিখিনি ৰীতি নীতি বৰ্তমান নহ'লেও অসমখন চলে, বা এনেকুৱা ধৰণৰ ৰীতি নীতিৰে আপোনালোকৰ কি দেখাব বিচাৰিছে, কি বুজাব বিচাৰিছে? আপোনালোকৰ কিন্তু এনেকুৱা ৰীতি নীতিবোৰে বৰ্তমান সময়ত বুলিয়েই নহ'ব, ভৱিষ্যতে অন্ধকাৰ নমাই আনিব বুলি মই ভাবিছোঁ। কাৰণ আপোনালোকৰ যিখিনি কথা বৰ্তমান সময়ত চৰ্চিত হৈ আছে, তাক লৈ যথেষ্ট আমি লজ্জিত। অকল আপোনালোকে ভাই ককাইৰ মাজত যুদ্ধ এখন সৃষ্টি কৰিছে, কিন্তু আপোনালোকে কি ভাবিছে? আহোমসকল অকল সাঁজ গাহৰি খাই ব্যস্ত হৈ থাকে? আপোনালোকে বহুত কথা কৈছে যে 27টা জাতি জনগোষ্ঠী একত্ৰিত কৰি আপোনালোকে আগুৱাই লৈ গৈছে। সেয়া খুব সুন্দৰ কথা, ভাল কথা, আমি তাক গৌৰৱ কৰিছোঁ তাক লৈ। কিন্তু সেই 27টা জনগোষ্ঠীৰ প্ৰতিটো পৰিয়ালৰ কাৰণে আপোনালোকে কি কৰিছে? পৰিয়ালৰ কাৰণে আপোনালোকে কিবা কৰিছেনে? মোৰ বোধেৰে আপোনালোকে একো কৰা নাই। কিন্তু সেই আহোমসকলৰ যিখন ইউনিয়ন আছে,
সেইসকলে কিন্তু প্ৰত্যেকটো পৰিয়ালক চাইছে সেয়া নিশ্চিত। আপোনালোকে সুধিব পাৰে টাই আহোম যুৱ পৰিষদৰ বা আহোমসকলে যিখিনি বৰ্তমান সময়ত কাম কৰি আছে সেয়া সঁচাকৈ গৌৰৱৰ বিষয় বুলি মই ক'ব বিচাৰোঁ। হয়, আপোনালোকে ডাঙৰ ডাঙৰ অধিৱেশন পাতিছে, কিন্তু সৌসিদিনা যোৰহাটত আপোনালোকে যিখন অধিৱেশন পাতিলে তাত আপুনি প্ৰত্যেকজন উজনিলৈ অহা যাত্ৰীক সুধিব পাৰে তেওঁলোকে কিমান সময়ৰ পৰা কিমান সময় ৰাস্তাত যান জঁটৰ কাৰণে আবদ্ধ হৈ আছিলে। আপোনালোকে অধিৱেশন পাতক, ইয়াতকৈ ডাঙৰকৈ পাতক, আমি গৌৰৱ কৰিম অসমীয়া হিচাপে। কিন্তু সেই বুলি আপোনালোকে এটা ঘাইপথৰ কাষত অনুগ্ৰহ কৰি এনেকুৱা বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ অনুষ্ঠান গ্ৰহণ নকৰিব বা অনুষ্ঠিত নকৰিব। সেই অনুষ্ঠান আপোনালোকে যদি অলপ ভিতৰুৱা অঞ্চলত কৰিলেহেঁতেন তেতিয়াহ'লে সেই যাত্ৰীবাহী ব্যক্তিসকল বা তাৰ ভিতৰত 108ৰ ভিতৰত থকা ৰোগীসকলৰ এনেকুৱা হাৰাশাস্তি নহ'লহেঁতেন। গতিকে আপোনালোকে এনেকুৱা অনুষ্ঠান পাতক, ডাঙৰ অনুষ্ঠান হওক, ইয়াতকৈ ডাঙৰ অনুষ্ঠান হওক অহাবাৰ, কিন্তু স্থান কাল চাই পাত্ৰভেদে অনুষ্ঠান কৰক। আৰু লগতে আপোনালোকক বিনম্ৰতাই অনুৰোধ কৰিছোঁ আহোমসকলক টাৰ্গেট কৰি নল'ব, কাৰণ আপোনালোকক এইষাৰ কথা ক'বই লাগিব, আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। কাৰণ আপোনালোকে যেনেকৈ আহোমসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে, আমি যদি লক্ষ্য কৰি লওঁ আপোনালোকক আক্ৰমণ কৰিবলৈ তেতিয়াহ'লে কিন্তু ৰং বয় বয়।